নিখিল বড়ো সাহিত্য সভাৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়া সভাখনি আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ বেলচিৰিত অনুষ্ঠিত হয়। উল্লেখ্য যে বড়ো সম্প্ৰদায়ৰ লোকসকলৰ বিভিন্ন সমস্যাৰ লগতে বড়ো মাধ্যমৰ বিদ্যালয়সমূহত বৰ্তমানেও চলি থকা প্ৰতিটো আশা দূৰ কৰাৰ উদ্দেশ্যে আজি উক্ত বিষয়ববীয়া সভাখনি অনুষ্ঠিত কৰে। আজি দিনৰ 12 বজাৰ পৰা অনুষ্ঠিত বিষয়ববীয়া সভাখনিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাখনিত নিখিল বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰশান্ত বড়ো উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। শোণিতপুৰ জিলা বড়ো সাহিত্য সভাৰ আজি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ আছে আৰু এই প্ৰতিনিধি সভাত আমাৰ বড়ো সাহিত্য সভাৰ বিভিন্ন কৰ্মৰাজিৰ ওপৰত পৰ্যালোচনা হৈছে আৰু লগতে আমাৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত আমাৰ বড়ো মাধ্যমৰ যি বিদ্যালয়সমূহ আছে ইয়াক শিক্ষকসকলৰ সমস্যা আছে, পাঠ্যপুথিৰ সমস্যা আছে, আন্তঃগাঁথনিৰ সমস্যা আছে। এই গোটেই সমস্যাসমূহ কি ধৰণে সমাধান কৰিব পৰা যায় ইয়াৰ ওপৰত আলোচনা হৈছে আৰু আজিৰ সভাত যিখিনি আলোচনাৰ জৰিয়তে প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব সেই প্ৰস্তাৱসমূহ লৈ কেন্দ্ৰীয় সমিতিক প্ৰেৰণ কৰা হ'ব আৰু তাৰ ভিত্তিত কেন্দ্ৰীয় সমিতিয়ে চৰকাৰৰ লগত আলোচনাৰ ব্যৱস্থা এটা কৰিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।